আৰু এয়া চাওক কৰিশ্মা ভণ্টি আৰু আমাৰ ঘৰতে আহিছে ভাল না ভণ্টি ভাল আৰু ভণ্টি একদম ওচৰৰ পৰা লাইভ দেখা পালো ভণ্টি কি খবৰ ভণ্টি অলপ জনাওচোন নমস্কাৰ সকলোলে আৰু আজি আমি নাম গাব আহিছো সাপৰ হালকোচা গৌৰৱদাৰী গতিকে আহি পালো ভাল লাগিলে বহুত দূৰ হয় যদিও আহিলো এটা নাম পৰিবেশন কৰিম গতিকে দাদাৰ এটি চেনেল আছে সকলোৱে লাইক কমেন্ট কৰিব শ্বেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰি সকলোৱে আগুৱাই লৈ যাব এটো আমাৰ কৰ্তব্য সকলোকে সহায় কৰাটো আমাৰ কৰ্তব্য গতিকে সকলোৱে সাপোৰ্ট কৰি যাব কৰিশ্মা নাথক এখনি পুৰাণ মঞ্চৰ সমৰ্থন জনাবৰ কাৰণে মই শ্ৰী শ্ৰী পঞ্চম দৌল পূজা সমিতিৰ সন্মানীয় সম্পাদক ৰূপশ্ৰীক মই অনুৰোধ জনাইছোঁ এয়া হৈছে অসমৰ নাগাৰা নামৰ জনপ্ৰিয় কণ্ঠশিল্পী মিছ কৰিশ্মা নাথ সবকে এটা দৰকাৰ হাত চাবলৈ যদি এয়া হৈছে অসমৰ নাগাৰা নামৰ জনপ্ৰিয় কণ্ঠশিল্পী যাৰ নামেই পৰিচয় এয়াই হৈছে কৰিশ্মা নাথ ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাম আমি বাকী সমূহ শিল্পীসকলক মই এজনকৈ থিয় হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ কাৰণ মই আপোনালোকৰ নামবোৰ নাজানো সেইকাৰণে চিৰিয়েলি এজনকৈ উঠিবলৈ হ'ল আৰু আমাৰ ভণ্টিক সম্বৰ্ধনা জনাব শ্ৰী শ্ৰী পঞ্চম দৌল পূজা সমিতিৰ অন্যতম সভাপতি অৰূপ দাস মই অৰূপ দাসক সম্বৰ্ধনা জনাৰ কাৰণে মই বিশেষভাৱে অনুৰোধ জনাইছোঁ ইয়াৰ পিছতে আমি আমাৰ ভণ্টি ইয়াৰ পিছতে আমাৰ ভণ্টিক সম্বৰ্ধনা জনাবৰ কাৰণে মই সবে এটা দৌৰকে হাত চাবলৈ দিব বোলো নাই ইয়াৰ পিছত আমাৰ বাইদেউসমূহ হ'ব ইয়াৰ পিছতে আমি আপোনালোকে শান্তি শৃংখলা বজাই ৰাখি আজি যাতে কৰিশ্মা নাথৰ নাগাৰা নাম আমি সকলোৱে সুন্দৰকৈ উপভোগ কৰিব পাৰোঁ তাৰ কাৰণে সকলোকে মই